প্ৰলয়ংকৰী বানে সোণাৰীৰ ঠকুবিল বিজয়পামত নমাই আনিলে কালৰূপী দুৰ্যোগ। চকুৰ প্ৰচাৰতে নদীৰ উফন্দি অহা ঢৌৱে উটুৱাই লৈ গ'ল এটি পৰিয়ালৰ জীয়াই থকাৰ অন্তিম সম্বল। পানীত উটি গ'ল পৰিয়ালটোৰ সপোনৰ ঘৰখন। মৰণক অতি ওচৰৰ পৰা নেওচি কথম্পি প্ৰাণ ৰক্ষা পৰিল 4মহীয়া সন্তানসহ মাতৃৰ। বাচিবলৈ নোৱাৰিম হ'বলা বুলি কয় তেতিয়া ল'ৰা ছোৱালীকেইটালৈ ওলাই গ'লো। আমাৰ এটা চোলাকে ধুই ধুই পিন্ধি আছো, ধুই দিয়া সময়ত বুকুত কাপোৰ মাৰি আছো। এতিয়া এজাক বলিয়া বান আৰু ধ্বংস হৈ গ'ল বহুতৰ সপোন, চাৰখাৰ হৈ গ'ল বহুতৰ সংসাৰ আৰু প্ৰায় শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব চৰাইদেউৰ একাংশ জনসাধাৰণে। কি হৈছিলে সেইদিনাখন? কিমান সময়ত পানী আহিলে, সোমালে, কেনেকুৱা হ'ল অকমান জনাওকচোন আমাক। পানীটো মই 12টা পিছলৈকে আছিলো ঘৰত। তাৰপাছত পিছবেলা সময়ত মানে পুৰা এইফালেও সোমালে এইফালেও সোমালে, মানে হেৰি হৈ গ'ল। তেতিয়া মই ভাবিলো যে বচাটো বাচিবলৈ নোৱাৰিম হ'বলা বুলি কয় তেতিয়া ল'ৰা ছোৱালীকেইটালৈ ওলাই গ'লো। আমাৰ যাই মানে থাপতে মানে ল'ৰাজনী কেঁচুৱা ছোৱালীজনীক ফটাকানি কেইখনমান লৈ গ'লো। তাৰপিছত আকৌ এবাৰ আহিম বুলি ভাবিছিলো। তেতিয়া ঘৰটো মানে মেঘ কৰিলে পানীটো পুৰা আহি গ'ল। তেতিয়া মই নাহিলো আৰু ঘৰতে হেঁচা মাৰি ধৰিব বুলি। তাৰপিছতে পাছত শুনিছো ৰাইজে কৈছে বোলে তোহঁতৰ ঘৰটো গুচি হৈ গ'লগৈ বুলি কৈছে। চব বস্তু গুচি গ'ল, কাপোৰ কানি আছে, কাপোৰ কানিটো নাই, মোৰ এতিয়া পেটিকোট নাই, চেণ্ডেল নাই, ব্লাউজ নাই। দেখিছে কেনেকুৱা ব্লাউজ পিন্ধিছো, ব্লাউজ এইবোৰ নাই। তাৰমানে এতিয়া এটা চোলাকে ধুই ধুই পিন্ধি আছো, ধুই দিয়া সময়ত বুকুত কাপোৰ মাৰি আছো। এতিয়া কিতাপ চব গ'ল, খেলা বস্তু দিছিলে চব গ'ল। বেয়া লাগিছে। মানুহৰ এই কৰুণ কাহিনীবিলাকে আমি সংবাদ সংগ্ৰহ কৰিবলৈ আহোঁতেও আমাৰ অন্তৰখনত চুই যায়। আমাৰ অন্তৰখনো আচলতে দহে আৰু যথেষ্ট কষ্ট হয় এনেধৰণৰ সংবাদ সংগ্ৰহ কৰিবলৈ। এতিয়া প্ৰয়োজন হৈছে কিতাপ পত্ৰ, এতিয়া প্ৰয়োজন হৈছে এই বাসগৃহটো পুনৰবাৰ নিৰ্মাণ কৰাৰ বাবে। গতিকে আমাৰ এই সংবাদৰ মাধ্যমেৰেও আমি আহ্বান জনাইছো যে এনেসমূহ পৰিয়ালক চিনাক্ত কৰি অতি সোনকালে তেখেতসকলক, যাতে তেখেতসকলে নিজৰ ঘৰ এখনত থাকিব পাৰে। তেখেতসকলৰ সপোন ইতিমধ্যে মানে ধুৱাই নিছে, যাতে তেখেতসকলে ঘৰ এখনত থাকিব পাৰে, তাৰে আহ্বান জনাই সোণাৰী বিজয়পামৰ পৰা মই চাওহান চেংকৰ, নিউজ 18 অসম নৰ্থ ইষ্ট।